মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 2.2ৰ 1 নম্বৰ 3 নম্বৰটো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া আমাক 1 নম্বৰৰ 3টো দিছে 6x² - 3 - 7x দিছে। এতিয়া 7x চলক টকাটো আমি আগতে মাজত আনিব লাগিব। এটা তোমালোকে ধৰি লোৱা। ধৰো যিহেতু চলক আমাৰ x আছে, গতিকে আমি ইয়াতে লিখিম px = 6x² - 3 - 7x। তেতিয়াহ'লে আমি 7xটো মাজত আনিব লাগিব। -7x - 3। এতিয়া আমি কি কৰিব লাগিব? এইটো আৰু এইটো পূৰণ কৰিম। 3 আৰু 6 কিমান হ'ব? 3 × 6 = 18 হ'ব। এতিয়া 3 × 6 = 18 হ'ব। তাৰপিছত ইয়াতে মাইনাছ আছে, মাইনাছ কৰি আমি 7 পাব লাগিব। তেতিয়াহ'লে এইটোক আমি কৰিব লাগিব 2ৰে কৰিলে 9 × 2 = 18। তেতিয়াহ'লে আমি 9ৰ পৰা যদি 2টো মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ 7 ওলাব। এইটো লিখিব লাগিব 6x² - ব্ৰেকেটত হ'ব 9 - 2, কিয়নো আমাৰ 7 ওলাব লাগে, x - 3। এতিয়া আমি ইয়াতে লিখিম 6x² - 9x, আৰু এইটো মাইনাছৰ কাৰণে এইটো সলনি হৈ যাব, প্লাছ হৈ যাব। তেতিয়াহ'লে 2x - 3। এতিয়া আমি কমন ল'ম। দুটাৰ পৰা কমন কি আহিব? 3x আহিব। দুটাত থাকিব লাগিব, হয় নে নহয়? তেতিয়াহ'লে 3x কমন আহিব। 3x কমন আহিলে থাকিব ইয়াতে 2x থাকিব, কাৰণ 3 × 2 = 6, 2x থাকিব। মাইনাছ ইয়াতে 3x গুচি গ'ল মানে 3 থাকিব। ঠিক তেনেকৈ ইয়াতো আমি কমন ল'ব লাগিব। কমন লোৱাৰ একো নাথাকিলে 1 ল'ম। যিহেতু ইয়াতে কমন লোৱাৰ একো নাই, তেতিয়াহ'লে আমি 1 কমন ল'ম। তেতিয়াহ'লে এইখিনি ছেইম থাকিব, 2x - 3। তাৰপিছত আমি কি কৰিব লাগিব? 3x + 1, মানে এইটো লিখিম 3x + 1। তাৰপিছত আমি এই দুটাৰ পৰা এটা লিখিম কমন, 2x - 3। এতিয়া আমি লিখিব লাগিব এতেকে px = 0 হ'লে আইদাৰ কি হ'ব? 3x + 1 = 0 হ'ব। তেতিয়াহ'লে 3x = -1 হ'ব। যিহেতু ইয়াতে প্লাছ আছে, ইকুৱেলৰ বাওঁফালে সোঁফালে লৈ গ'লে মাইনাছ হৈ যাব। তো ইয়াতে দুটা পূৰণ হৈ আছে, x থাকিব আৰু এইটো -1/3 হ'ব। এতিয়া এইটো যদি কৰোঁ অৰ 2x - 3 = 0, তেতিয়াহ'লে হ'ব 2x = 3 হ'ব, প্লাছ হৈ যাব। x থাকিলে 3/2 হ'ব। এতিয়া তোমালোকে মন কৰা, আমি সত্যাপন কৰিম। শূন্য দুটাৰ সমষ্টি আলফা + বিটা এইখিনি কৰিম। তেতিয়াহ'লে চোৱা, ইয়াতে আলফাটো হ'ব -1/3 প্লাছ বিটাটো হ'ব 3/2 হ'ব, 3/2। আৰু ইয়াতে আমাৰ বি আৰু এ, বি মানে কোনটো হ'ব? বি মানে আমাৰ -7 হ'ব। বি মানে -7, তাৰমানে ইয়াতে আগৰ পৰা মাইনাছ এটা আছে, এটা আৰু এটা মাইনাছ দিম, -7। এ মানে আমাৰ কোনটো হ'ব? এইটো 6 হ'ব। তেতিয়াহ'লে ইয়াতে আমি তলত 6 লিখিব লাগিব। এইখিনি আমাৰ ছেইম থাকিব। তাৰপিছত ইয়াতে আমি কি কৰিব? লসাগু ল'ম। লসাগু ল'লে 3 × 2 = 6, এইটো লসাগু নাযাব, পূৰণ কৰি দিম। 3 × 2 = 6, 6 হ'লে এতিয়া 3ৰ লগত কিমান পূৰণ কৰিলে আমি 6 পাম? 3ৰ লগত 2 পূৰণ কৰিলে আমি 6 পাম, হয় নে নহয়? 3 × 2 = 6। এই 2টো দি একক পূৰণ কৰিম, 2 × 2 = 2, মাইনাছটো থাকিব। তাৰপিছত ইয়াতে আকৌ প্লাছ হ'ব। ইয়াতে 2ৰ লগত কিমান পূৰণ কৰিলে আমি 6 পাম? 3, হয় নে নহয়? এতিয়া 3 × 3 = 9 হ'ব। তেতিয়াহ'লে ইয়াতে মাইনাছে মাইনাছে প্লাছ হৈ যাব, 7, আৰু তলতে 6 থাকিব। এনেকৈ লিখি ল'বা। তাৰপিছত ইয়াতে 9ৰ পৰা 2টো মাইনাছ কৰি দিয়া, 7 হ'ব, মানে 7/6। ইয়াতো আমাৰ ওলাব এতিয়া ইয়াতে আমাৰ ওলাব কিমান? 7/6। এইটো এনেকুৱা থাকি যাব। তাৰপিছত আমি কি কৰিব লাগিব? শূন্য দুটাৰ গুণফল। এতিয়া শূন্য দুটাৰ গুণফল কৰিলে আমি কেনেকৈ কৰিম? শূন্য দুটা আমাৰ কি আছিল? এতিয়া -1/3 আছিল, ইনটু ইয়াতে হ'ব 3/2 হ'ব। আৰু ইয়াতে আমাৰ চি কিমান আছিল? চি তোমালোকে মন কৰিবা, চি কোনটো হ'ব? এইটো -3 হ'ব চি। তেতিয়াহ'লে ইয়াতে আমি -3 লিখি ল'ম। আৰু এটো আমাৰ কিমান আছিল? 6 আছিল, 6টো লিখিম।
তো এনেকুৱা হ'ব। তাৰপিছত 3 কাটিব পাৰোঁ। 3 কাটিব পাৰিলে আমাৰ কিমান হ'ব? -1/2 হ'ব। এইটো যদি কাটি দিওঁ তেতিয়াহ'লে আমাৰ 3 দুগুণ 6, ইয়াতে 3 গুণ 3, ইয়াতো আমাৰ হ'ব -1/2। এইটো আমাৰ সমাধান। এতিয়া তোমালোকে 1 নম্বৰ 4টো মন কৰা। ইয়াতে যিহেতু চলক ইউ আছে, গতিকে আমি কি লিখিব লাগিব? ধৰো পি ইউ বুলি ধৰিব লাগিব। পি ইউ কিমান হ'ব? 4a² প্লাছ 8u। ইয়াতে চোৱা দুটা আছে, গতিকে আমি লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াতে আমাৰ কি কৰিব লাগিব? দুটাৰ পৰা আমি কমন লৈ ল'ম। দুটাৰ পৰা আমাৰ কমন আহিব 4u কমন আহিব। 4u যদি কমন আহে তেতিয়াহ'লে ইয়াতে ইউ থাকিব, প্লাছ ইয়াতে আমাৰ কি থাকিব? 2 থাকিব। তেতিয়াহ'লে আমি কি লিখিব লাগিব? ইয়াতে ইউ হ'ব। এতিয়া মন কৰা, এতিয়া আমাৰ কি হ'ব? পি ইউ হ'ব। যিহেতু চলক আমাৰ ইউ আছে, পি ইউ ইকুৱেল 0 হ'লে আইদাৰ কি হ'ব? এইটো 4u হ'ব। 4u 0 হ'লে ইউ ইকুৱেল আমাৰ কি হ'ব? 0 হ'ব। তেতিয়াহ'লে অৰ এইটো হ'ব আমাৰ ইউ প্লাছ 2 ইকুৱেল 0। তেতিয়াহ'লে আমাৰ ইউ ইকুৱেল কি হ'ব? এইফালে এইটো গ'লে -2 হৈ যাব। এতিয়া আমাৰ শূন্য দুটাৰ গুণফল আৰু সমষ্টি। এতিয়া তোমালোকে মন কৰা, আমি সত্যাপন কৰিব লাগিব। সত্যাপন কৰিবলৈ হ'লে আমি শূন্য দুটাৰ সমষ্টি কৰিম। এতিয়া শূন্য দুটাৰ সমষ্টি কৰিবলৈ ল'লে আলফা আমি ইউ ইকুৱেল 0 আছে, 0 লিখিম, প্লাছ বিটা আমি কি লিখিম? -2 লিখিম। তাৰপিছত তোমালোকে মন কৰা, এতিয়া আমাৰ বিৰ মান লাগে। বিৰ মান যিহেতু আগৰ পৰা -এটা আছে, তেতিয়া বিৰ মান আমি চাম। বি মানে কোনটো হ'ব? 8 হ'ব, +8 হ'ব। তেতিয়াহ'লে ইয়াতে আমি 8 লিখি ল'ম। তাৰপিছত এ আমাৰ কিমান হ'ব? 4 হ'ব। ইয়াতে আমি 4 লিখি ল'ম। ইয়াতে এইখিনি চেম থাকিব। তাৰপিছত ইয়াতে চোৱা -2 আৰু 0 প্লাছ কৰিলে -2 হয়। আৰু এইটো যদি আমি কাটি দিওঁ 4 2 গুণ 8, তেতিয়াহ'লে ইয়াতে হৈ যাব আমাৰ -2। ইমানে থাকিব শূন্য দুটাৰ সমষ্টি। এতিয়া শূন্য দুটাৰ গুণফল আমি কৰিম। শূন্য দুটাৰ গুণফল কৰিলে আমি আলফা যিহেতু আমাৰ 0 আছিল, 0 লিখিম, পূৰণ ইয়াতে -2 হ'ব। -2 এতিয়া চিৰ মান আছেনে? চিৰ মান আমাক দিয়া নাই, তেতিয়াহ'লে আমি চিৰ মান 0 বুলি ধৰিম। আৰু এ আমাৰ কিমান হ'ব? এ আমাৰ 4 হ'ব। তেতিয়াহ'লে এইটো এনেকৈ লিখিম। তাৰপিছত চোৱা, ইয়াতে 0 আৰু -2 পূৰণ কৰিলে 0 হ'ব, আৰু 0ক 4ৰে হৰণ কৰিলে 0 হয়। তাৰমানে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া তোমালোকে মন কৰা, 1 নম্বৰৰ 5টো আমি কৰিবলৈ লৈছোঁ। এইটো এটা ফৰ্মুলাত লৈ যাব পাৰিম। এনেকৈ এটা ফৰ্মুলা আছিল x² - y², কি আছিল x + y আৰু x - y, এনেকৈ ফৰ্মুলাত লৈ যাব পাৰিম। এইটো ফৰ্মুলাত তেতিয়াহ'লে এইটো আমি আগতে লিখি ল'ম। ধৰো যিহেতু টি আছে, গতিকে আমি পি টি বুলি ধৰিম। পি টি স্কুৱাৰ -15 ধৰিম। তেতিয়াহ'লে আমি এইটো কি কৰিব লাগিব? এইটো বনাব লাগিব। তেতিয়াহ'লে এইটো আমি ইয়াৰ যিহেতু বৰ্গমূল নাই, গতিকে আমি এইটোক স্কুৱাৰ দিলে আমি ৰুট দিব লাগিব। ৰুটে স্কুৱাৰ কাটি যাব, মানে 15টো ওলাব লাগিব। এনেকৈ হ'ব। এতিয়া আমি এই ফৰ্মুলাত লৈ যাম x² - y, x² - y²। তেতিয়াহ'লে এইটো ফৰ্মুলাত যদি আমি লৈ যাওঁ তেতিয়াহ'লে কি হ'ব? t + √15 হ'ব এটা, আৰু t - √15 হ'ব এটা। এতিয়া আমি লিখিব লাগিব তেকে পি টি ইকুৱেল 0 হ'লে আইদাৰ লিখিম। আইদাৰ আমাৰ কি হ'ব? t + √15 ইকুৱেল 0 হ'ব। তেতিয়াহ'লে আমাৰ t ইকুৱেল -√15 হ'ব। এইফালে আমাৰ অৰ যদি আমি লিখোঁ t - √15 ইকুৱেল 0, তেতিয়াহ'লে আমাৰ ইয়াতে হ'ব t ইকুৱেল √15, প্লাছত আহিব। এতিয়া আমি সত্যাপন কৰিম। তোমালোকে মন কৰা, এতিয়া আমি সত্যাপন কৰিম। এতিয়া শূন্য দুটাৰ সমষ্টি লিখিলে আমি কি লিখিব লাগিব? -√15 প্লাছ এটা হ'ব ৰুট
15 ইয়াতে আমাৰ হ'ব বিৰ মান আমাৰ কিমান দিছে মাইনাছ এইটো মাইনাছ ৰুট 15 দিছে এইটো ৰুট 15 বনাইছো হয় না তেতিয়াহ'লে ইয়াতে আমি লিখিব লাগিব ইয়াতে চোৱা ইয়াতে আমাৰ বিৰ মান দিয়া নাই যেহেতু বিৰ মান দিয়া নাই তেতিয়াহ'লে ইয়াতে আমি 0 লিখিম আৰু এৰ মানটো আমি 1 লিখিম কিয়নো টি স্কোৱাৰৰ সহগ 1 হ'ব তাৰ মানে ইয়াতে আমি এৰ মান 1 লিখিম এনেকৈ হ'ব তাৰপিছত ইয়াতে চোৱা ৰুট 15 আৰু মাইনাছ ৰুট 15 আৰু প্লাছ ৰুট 15 এইটো মাইনাছ হৈ যাব মানে 0 ওলাব আৰু ইয়াতে 0/1 মানে 0 তাৰমানে এইটো এনেকৈ হ'ব এতিয়া আমি শূন্য দুটাৰ গুণফল কৰিম গুণফল কৰিবলৈ গ'লে আমি কি কৰিম মাইনাছ ৰুট 15 ইয়াতে আছে পূৰণ হ'ব ৰুট 15 আৰু এইফালে চিৰ মান আমাৰ কিমান দিছে চিৰ মান আমাক মাইনাছ 15 দিছে তলত এৰ মান 1 দিছে এনেকৈ লিখি ল'বা তাৰপিছত ইয়াতে চোৱা দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে ৰুটে কাটি যাব তেতিয়াহ'লে আমাৰ কি হৈ যাব ৰুটটো স্কোৱাৰ হৈ যাব যেতিয়া স্কোৱাৰৰ ৰুটে কাটি যাব তেতিয়াহ'লে আমাৰ কি হ'ব মাইনাছ 15 হ'ব আৰু এইফালে যিহেতু 1 তলত নিলিখিলে হয় এইটো আমাৰ মাইনাছ 15 হ'ব তেনেকৈ থাকিব এইটো আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি 1 নম্বৰৰ ছয়টো আলোচনা কৰিম এক নম্বৰ ছয়টো আলোচনা কৰিলে আমি এনেকৈ লিখিম ধৰো যেহেতু চলক x আছে px equal 3x square minus x minus 4 আছে তেতিয়াহ'লে চোৱা ইয়াতে যেহেতু 4 আছে আৰু 3 আছে 3 4 গুণ কিমান হ'ব 12 হ'ব এতিয়া 12 হ'লে আমি কি কৰিব লাগিব মাইনাছ কৰি আমি 1 পাব লাগে x আছে মানে কিমান 1 উলিয়াব লাগে 3 4 গুণ 12 তেতিয়া 4 পৰা আমি 3 টো বিয়োগ কৰি দিলে আমাৰ কি ওলাই যাব 1 ওলাই যাব তেতিয়াহ'লে এইটো আমি লিখিব লাগিব 3x square minus ব্ৰেকেট হ'ব 4 minus 3x minus 4 তেতিয়াহ'লে আমাৰ 3x square minus 4x এই মাইনাছৰ কাৰণে এইটো প্লাছ হৈ যাব সলনি হৈ যাব মানে 3x minus 4 এতিয়া কমন লোৱা কমন ল'লে ইয়াৰ দুটাৰ পৰা কি কমন আহিব x আহিব x আহিলে ইয়াত থাকিব 3x minus ইয়াত থাকিব 4 ইয়াতে প্লাছ কমন ল'লে ইয়াতে কি আহিব ইয়াতে 1 কমন আহিব কমন লোৱাৰ একো নাই মানে 1 আহিব 3x minus 4 তেতিয়াহ'লে আমাৰ কি হ'ব x plus 1 আৰু এইটো হ'ব 3x minus 4 তেতিয়াহ'লে আমি কি লিখিব লাগিব px equal 0 হ'লে either এটার কি হবে x plus 1 equal 0 তাহলে x equal কিমান হ'ব minus 1 হ'ব একটু or যদি 0 x থাকলে তো 4 হয়ে যাব তো x থাকলে একটু 4/3 হবে এতিয়া আমি সত্যাপন কৰিম শূন্য দুটাৰ সমষ্টি হ'লে ইয়াতে আমি লিখিম আলফাৰ জায়গাত ইয়াতে -1 লিখিম আৰু বিটাৰ জায়গাত আমি লিখিম 4/3 আৰু b আমাৰ কিমান হ'ব b আছে -1 হ'ব b তেতিয়াহ'লে এটা আমি এটা মাইনাছ আছে আৰু এটা -1 এনেকৈ লিখিম আৰু a